तिनसुकिया जिला के तालाब में एक ठो भयानक घटना घटलक। अवैध चुलाई दारू पिए से एक ठो जवान कर मौत हो गलक। तालाब कर कुबांग चाय बगान कर रहैया 28 वर्षीय राज सोना नाम कर एक ठो जवान कर अवैध चुलाई दारू पिए से मौत होवे कर आरोप हुआ कर लोकल आदमी 8 और गांव रक्षा वाहिनी मन लगाते हैं। कुबांग चाय बगान कर श्रमिक लाइन कर रास्ता माझे उकर लास्ट मिल रहे। वही इलाका में कई दिन से खुलेआम अवैध चुलाई दारू कर कारोबार चलक कर आरोप है। आबकारी विभाग कर लापरवाही और कमजोरी कर चलते चाय बगान इलाका में ऐसा चुलाई दारू पी के मौत होवे कर घटना घटते रहेला। ऐसा आरोप स्थानीय राइजमन लगाते हैं। बगान इलाका कर कम उम्र कर छुआ पुता और जवान मन भी दिनों दिन चुलाई दारू में पड़ल रहेना, जेकर चलते ऐसा घटना घटते रहेला। ये बात 8 और गांव रक्षा वाहिनी मनकर कहना है के যোৱাকালি 10টামান বজাত চুলাই খাওঁতে ৰাজ নামৰ এজন ব্যক্তি তেখেতে ৰাতিপুৱা চুলাই খাওঁতে পৰিলে। পৰাৰ পাছত তেখেতৰ ভাইটি আৰু যিজন ঘৰ ওচৰৰ ল'ৰা তেখেতে ঘৰ নিয়াৰ পাছত আজি মৃত্যুবৰণ কৰিছে। সেয়েহে আমি অসমীয়া জনজাতি ছাত্ৰ সন্থা ক'ব বিচাৰোঁ যে সম্পূৰ্ণ এই চুলাই মদৰ বেহা পুলিচ প্ৰশাসন আৰু আবকাৰী ডিপাৰ্টমেণ্ট চলাই আছে। আমি প্ৰত্যেক বছৰে প্ৰত্যেক মাহে আমি স্মাৰক পত্ৰ দি আহিছোঁ এই চুলাই মদৰ বেহা বন্ধ কৰিব লাগে বুলি। তেখেতে তালাপ অঞ্চলৰ ধাবাখিনিহে বন্ধ কৰিব পাৰে, কিন্তু এই গাঁও আমাৰ এখন খোবাং বহুত বৃহৎ এখন গাঁও, এই চুলাই মদৰ বেহা ৰমৰমীয়া বেহাটো চলি আছে। সেই চুলাই মদৰ বেহা আমি বন্ধ কৰিব যাওঁতে আমি তেখেতৰ হাতত ধৰা পৰিছে। আমি নিজে ধৰিছোঁ, পুলিচক সমজাই দিয়াৰ পিছত কোনো জেলৰ হাজোতলত নপঠাই অকল এই বাইপাছত এক্সাইজ অকল মিলামিলি কৰি এৰি দিয়ে। নিশ্চয় চুলাই খাই ঢুকাইছে। মই জানো এই খোবাং চাহ বাগিচা নতুন লাইনত মই এইখিনি নাম আপোনালোকৰ খোবাং চাহ বাগিচা মেনেজমেণ্ট ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ নামসমূহ দিছিলোঁ। তেখেতক কৈছিলোঁ যদি কোনোবাই পাৰ্মেট ৱাৰ্কাৰ আছে এই ৱাৰ্কাৰজনী চুলাই বিক্ৰী কৰিছে যে অতি শীঘ্ৰে বন্ধ কৰিব লাগিব, নহ'লে আমি এখন এই বন্ধ নকৰে যদি আমি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট যদি তাৰ ওপৰত ব্যৱস্থা ল'ম বুলি আমি সকীয়াই দিছিলোঁ। মই খোবাং নতুন লাইনৰ বাসিন্দা হয় আৰু আমাৰ ভিডিপিৰ গাঁও ৰক্ষী বাহিনীৰ হৈ আমি মাত মাতিছোঁ যে আমাৰ এই নতুন লাইনত যিহেতু চুলাই মদৰ বেহা ৰাতিপুৱাৰ পৰা ৰাতি হৈ যায় আৰু ৰাতিৰ পৰা ৰাতিপুৱা হৈ যায়, তো সেয়ে মই ক'ব বিচাৰিছোঁ যে আমাৰ আবকাৰী বিভাগক আৰু আমাৰ তালাব থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ক'ব বিচাৰিছোঁ যে যাতে আমাৰ এই খোবাঙত নতুন লাইনত চুলাই মদৰ বেহা অতি শীঘ্ৰে বন্ধ হ'ব লাগিব আৰু এই যিজন ব্যক্তি কালি চুলাই খাই মৃত্যুগ্ৰহণ কৰিলে সেইজন মানুহে ৰাতিপুৱা গৈ চুলাই খাই পৰি আছিলে আৰু তাৰ ককাইকে উঠাই নি তাৰপিছত ঘৰত নিয়াৰ পিছত ৰাতি সি মৃত্যু হ'ল তাত। তো সেয়ে মই ক'ব বিচাৰিছোঁ যে আমাৰ এই খোবাং নতুন লাইনৰ কোম্পানীৰ আণ্ডাৰত যিমানেই বাসিন্দা আছে চবকে মই ক'ব বিচাৰিছোঁ যে যাতে এই বস্তুটো আৰু এনেকুৱা হ'ব নালাগে। চবেই মিলিজুলি আমি এই চুলাই বন্ধ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ আবকাৰী বিভাগক যে যাতে এই চুলাই মদ অতি শীঘ্ৰে বন্ধ হ'ব লাগিব। আৰু মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে কোম্পানীত যিহেতু আমাৰ ৱেলফেয়াৰ আছে, সেই ৱেলফেয়াৰকো কিমানবাৰ ইয়াৰ পৰা কাগজ বনাই দিয়া হৈছে যে যিকেইটা চুলাই বিক্ৰী কৰে সেইসকলক কিবা এটা ব্যৱস্থা ল'বৰ কাৰণে, কিন্তু আজিলৈকে আমি দেখিব পোৱা নাই যে কোম্পানীয়ে কিবা ব্যৱস্থা লোৱা নাই। আৰু মোৰ ক'ব লগা এইটোৱে কথা আছে যে আজিকালি উঠি অহা যিসকল ল'ৰা ছোৱালী ষ্টুডেণ্ট এইসকল ল'ৰা ছোৱালীৰো ভৱিষ্যত বেয়া হৈ গৈছে। আৰু আজি ক'ব গ'লে
যিসকল চুলাই বিক্ৰী কৰিছে সেইসকলতো ভালে আছে, কিন্তু বাকী যিসকল খাই আছে সেইসকলৰ ঘৰ অশান্তি হৈ আছে। তো সেইটো হ'ব নালাগে। আৰু মই ইমানেই কৈ মোৰ